গৰুক শাক পাচলি খুৱাবলগীয়া হৈছে মানে বজাৰত দাম একেবাৰে নাই। কৃষকৰ অৱস্থা এতিয়া মানে পানী হাঁহ নচৰা অৱস্থা হৈছে। এক বকু মাল মানে 70 কেজি মাল বজাৰত নিলে এতিয়া 60 টকা 70 টকা বিক্ৰী কৰিব লাগে। আৰু তাত মানে লেবাৰ যিখিনি আমাৰ খৰচ হয়, লেবাৰ খৰচটো হৈ যায় পাৰ কেজিত 100 টকা। তাত আছে আপোনাৰ ভাড়া, গাড়ীৰ ভাড়া, ইয়াৰ পৰা 1 কুইণ্টেল মাল ডিঙলৈ নিলে 60 টকা ভাড়া। গতিকে আমাৰ এক বেগত 60 কেজি বেগত মানে খৰচ হৈ যায় 150 টকা, বজাৰত বেচিব লাগে 100 টকা। যাৰ কাৰণে এতিয়া আমি মানে গৰুক খুৱাবলগীয়া হৈছে।